নমস্কাৰ অলৰেডি আমি কিছুমান স্কিম কৰিছো তথাপিও দুই এটা ৰৈ গৈছিলে আৰু ইম্পৰ্টেন্ট কেনেকুৱা কুৱেশ্যন আহিব পাৰে আসাম গভৰ্ণমেণ্ট আৰু চেন্ট্ৰেল গভৰ্ণমেণ্ট দুইটা স্কিম আজি লৈ আহিছো ইম্পৰ্টেন্ট কেইখন আৰু ইয়াৰ পৰা পৰীক্ষা ধাৰ সম্পূৰ্ণ চান্স আছে বাকিবোৰ আমি কৰিছো ঠিক আছে ইয়াৰ আগত কৰিছো যিখিনি কৰা নাছিলো তাক আমি কৰিব আহিছো ফাৰ্ষ্ট যদি চাই অসম গভৰ্ণমেণ্টৰ বা অসম চৰকাৰৰ এটা আঁচনি পুণ্য তীৰ্থ যোজনা বুলি পুণ্য তীৰ্থ যোজনা এই আঁচনিটোৰ যোগেদি কি হ'ব যে ৰাম মন্দিৰলৈ কি হ'ব প্ৰত্যেক বছৰে 25,000 বা 25,000কে ভক্তক ৰাম মন্দিৰ দৰ্শন কৰাবলৈ লৈ যোৱা হ'ব ঠিক আছে ওকে ফাণ্ড এলোকেট কিমান হৈছে 25 কৰোৰ টকা এইটো দৰকাৰ নাই যে পুণ্য তীৰ্থ যোজনাটোৰ মতে কি কৰা হ'ব অপচন আহিব ঠিক আছে তো কি লিখিব যে ৰাম মন্দিৰলৈ অসমৰ পৰা 25,000 দৰ্শনাৰ্থী কি কৰিব দৰ্শন কৰাবলৈ লৈ যোৱা হ'ব তাৰপিছত যদি চাই মিছন বসুন্ধৰা আপোনালোকে নাম শুনিছে বৰ্তমান 2.0 চলি আছে ঠিক আছে বাজেট 2023 অলৰেডি ইয়াৰ বিষয়ে অসম চৰকাৰে দিছে ইমানবোৰ চাব নালাগে বাছ চাব যে মিছন বসুন্ধৰা এই আঁচনিটো কিহৰ লগত জড়িত এইটো হৈছে আপোনাৰ মেইনলি ভূমি পট্টা দিয়া ঠিক আছে যিখিনি ইণ্ডিজিনিয়াছ পিপল আছে তেওঁলোকক যাতে ভূমি পট্টা দিব পাৰে চৰকাৰে তেওঁলোকৰ অধিকাৰ সুৰক্ষা কৰিবৰ কাৰণে এই আঁচনিটো আনিছিলে মেইনলি চাব মোৰ মাটি মোৰ অধিকাৰ শ্লোগানটো চাব ঠিক আছে আৰু বিভাগটো চাব কোনটো বিভাগে ইমপ্লিমেন্ট কৰি আছে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ ঠিক আছে ওকে ইমপ্লিমেন্টিং ডিপাৰ্টমেন্ট অৰ মিনিষ্ট্ৰি ঠিক আছে এই বস্তুটো আপোনালোকৰ ইম্পৰ্টেন্ট বাকি এইবোৰ কিমান হাজাৰ কি ইমান ডিটেইলছত চাবলৈ সময় নাই এতিয়া বাৰু যদি চাইছে ভাল কথা তাৰপিছত যদি চাই আসাম মালা ঠিক আছে আসাম মালা প্ৰজেক্টটো কি হয় এইটো কিহৰ লগত জড়িত ৰোডৰ লগত ঠিক আছে যিবোৰ ধৰক টু লেন হাইৱে আছে বা যিবোৰ ভিলেজ হাইৱে কানেক্টিং ৰুট আছে সকলোবোৰকে আসাম মালা প্ৰজেক্টৰ আণ্ডাৰেদি কি হৈছে ৰুটবোৰ ডেভেলপ কৰা হৈছে নিউ ৰুট কনষ্ট্ৰাকশ্যন কৰা হৈছে বা যিবোৰ পুৰণা অল্ড ৰুট আছে ৰাস্তা আছে তাক কি কৰা হৈছে ৰিকনষ্ট্ৰাকশ্যন কৰা আছে ঠিক আছে আসাম মালা প্ৰজেক্ট ডাইৰেক্ট কুৱেশ্যন দেখিলে আপোনালোকে পাই যাব ঠিক আছে গম পাই যাব জাষ্ট মনত ৰাখক আসাম মালা প্ৰজেক্টটো কিহৰ লগত জড়িত ৰুডৰ লগত ঠিক আছে তাৰপিছত অৰুণোদয়টো জানে অৰুণোদয় 2.0 চলি আছে প্ৰথমে অৰুণোদয় 2.1 আছিলে এতিয়া অৰুণোদয় 3.0 আহি আছে কিন্তু 3.0 এতিয়ালৈকে ইমপ্লিমেন্ট হোৱা নাই সেইটো চাব নালাগে অৰুণোদয় 2 লৈকে চাব ইয়াৰ মতে কি যিবোৰ ধৰক ইয়াৰ মূল উদ্দেশ্য কি আছিলে মহিলাসকলক কি কৰা স্বাৱলম্বী কৰা বা মহিলাসকলৰ কাৰণে ওমেন এম্পাৱাৰমেণ্টৰ কাৰণে এই আঁচনিটো আনিছিলে যিসকলক কিমান প্ৰতিমাহে 1250 টকা 2.0 আণ্ডাৰত দিয়া হয় আৰু ইয়াত কোনসকল মহিলা ধৰক যিসকল ইয়াতে লিখা আছে বিধৱা মহিলা বা ডিভোৰ্চ হোৱা মহিলা আনমেৰিড ফিমেল ঠিক আছে সেপাৰেটেড ফিমেল এই সকলো এই আঁচনিৰ আণ্ডাৰত অৰুণোদয় 2.0 আণ্ডাৰত কি হৈছিলে তেওঁলোকক ৰখা হৈছিলে অসমীয়া ইংৰাজী দুটাতে আছে ধুনীয়াকৈ পঢ়ি ল'ব বাছ ইমানখিনি চালেও আপোনালোকৰ হৈ যাব কিমান টকা প্ৰথম আছিলে আপোনাৰ 830 টকা দিছিলে তাৰপিছত বহাই 1100 টকা কৰিলে আৰু এতিয়া 1250 টকাকে প্ৰতিমাহে দিয়া হয় ঠিক আছে কেতিয়াৰ পৰা 10 এপ্ৰিল 2023 পৰা অৰুণোদয় 2.0 আণ্ডাৰত মনত ৰাখিব 2.0 সেকেন্ড ফেজ আহিছিলে অৰুণোদয় সেইটো আছিলে 10 এপ্ৰিল 2023 চনৰ পৰা আৰু যেটো অৰুণোদয় প্ৰথম লঞ্চ কৰিছিলে কিমান চনত 14 ডিসেম্বৰ 2022 চনত ঠিক আছে এটো আছিল ফাৰ্স্ট ফেজটো তাৰপিছত সেকেন্ড ফেজটো মুকলি কৰিলে ইমান চনত কিমান চনত 10 এপ্ৰিল 2023 তাৰপিছত কি কোন সকল মহিলা ইয়াত কি হয় এলিজিবল হয় তাত ধুনীয়াকৈ লিখা আছে চাব বাস এখিনি ইম্পৰ্টেন্ট ওকে ঠিক আছে ওকে কিহৰ কাৰণে দৰিদ্ৰতা দূৰীকৰণ আৰু মহিলা সবলীকৰণৰে সামাজিক সুৰক্ষা ঠিক আছে ওকে বাস ইমানখিনি চালেও আপোনালোকৰ কাৰণে এক্সামৰ কাৰণে যথেষ্ট তাৰপিছত যদি চাই ইম্পৰ্টেন্ট ইয়াৰ পৰা কোৱেশ্চন আহিবই নিযুত মইনা আঁচনি ইয়াতো যিবোৰ গাৰ্ল চাইল্ড আছে তেওঁলোকক যাতে এম্পাৱাৰিং কৰিব পাৰে থ্ৰু এডুকেশ্যন চাইল্ড মেৰেজটো যাতে কম কৰিব পাৰে সেই উদ্দেশ্য হাতত লৈ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আনা হৈছিলে এই বছৰ টোটেল এলোকেশন আছিলে কিমান 240 কৰোৰ আৰু আপোনালোকে জানে যে একাদশ শ্ৰেণীৰ যিখিনি ছাত্ৰী অকল ছোৱালীৰ কাৰণে 1000 টকা পাব বিএ যিখিনি গ্ৰেজুৱেশ্যন কৰি আছে তেওঁলোকে পাব যে 1250 টকা প্ৰতি মাহে আৰু যিসকলে মাষ্টাৰ ডিগ্ৰী কৰি আছে তেওঁলোকে পাব 2500 টকা প্ৰতি মাহে আৰু কেতিয়াৰ পৰা 11 অক্টোবৰত আহা 11 অক্টোবৰৰ পৰা 25 কি কব প্ৰথমটো কিস্তি সোমাব ঠিক আছে তো কেতিয়াৰ পৰা এই আঁচনিটো ইমপ্লিমেন্ট হৈছিলে 1 জুলাইৰ পৰা এই আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰা হৈছিলে ঠিক আছে এইকেইটা চালু হৈ যাব আপোনালোকৰ মেইন এইমটো চাব যে এইমটো কি আছিলে নিযুত মইনা আঁচনিৰ যিবোৰ গাৰ্ল চাইল্ড আছে তেওঁলোকক যাতে পঢ়াৰ কাৰণে এম্পাৱাৰ কৰিবৰ কাৰণে তেওঁলোকে যাতে এটা হেৰিত সুবিধা পায় ঠিক আছে চৰকাৰৰ এইটো এটা অভিলাষী আঁচনি হয় ওকে বাস তাৰপিছত যদি চাই মুখ্যমন্ত্ৰী চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান ইয়াৰ বিষয়ে মই অলৰেডি আগতে কৈছিলো যে ইয়াৰ জৰিয়তে যিসকল ধৰক স্কিলফুল কি কয় বা ভাল গ্ৰেজুৱেট ষ্টুডেন্ট আছে তেওঁলোকৰ টেকনিক্যাল কিবা ডিগ্ৰী আছে তেওঁলোকক চিফ মিনিষ্টাৰৰ ফাণ্ডৰ পৰা সহায় কৰি যাতে ষ্টাৰ্টআপ ভালৰে লৈ যাব পাৰে ঠিক আছে তেনেকুৱা ধৰণৰ ক্ষেত্ৰত সহায় কৰিব পাৰে সেই কাৰণে আনিছিলে কি আপোনাৰ
চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান আৰু ডিপাৰ্টমেণ্টটো চাব ইণ্ডাষ্ট্ৰিজ কমাৰ্চ এণ্ড পাব্লিক এণ্ড এণ্টাৰপ্ৰাইজ ডিপাৰ্টমেণ্ট ঠিক আছে তো ইমপ্লিমেণ্টিং এজেঞ্চি কেইটা বা ডিপাৰ্টমেণ্ট কেইটা চাই যাব মেইনলি এইকেইটা অহাৰ চান্সেছ আছে বাকী ইলিজিবিলিটি কি হয় এপ্লিকেশ্যন প্ৰচেছ কি হয় এইখিনি যদি সময় আছে আজি সময় নাই আজি পৰীক্ষা তথাপি এবাৰ পুৰি চাই যাওক 10 মিনিটত আৰু সকলোৱে জানে এইটো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান অলৰেডি ক'লোৱে ইয়াতে ধুনীয়াকৈ লিখা আছে কিমান টকাকে দিয়া হ'ব আৰু বেংক একাউণ্ট কেতিয়া থাকিব লাগিব কি হ'ব লাগিব ঠিক আছে গ্ৰেজুৱেশ্যন কি কি ডিপ্ল'মা থাকিব লাগিব বা কি কি টেকনিকেল কোৰ্চ থাকিব লাগিব ঠিক আছে সেই বস্তুখিনি ধুনীয়াকৈ লিখা হৈ আছে আৰু মিছন বসুন্ধৰা কাৰ লগত জড়িত আপোনালোকে গম পালে তাৰপিছত আৰু এটা আছে মিছন ভূমিপুত্ৰ বুলি ঠিক আছে মিছন ভূমিপুত্ৰ এইটোৰ মেইন হ'ল যে যিবোৰ কাষ্ট চাৰ্টিফিকেট SC OBC সেই কাষ্ট চাৰ্টিফিকেটবোৰ এই আঁচনিটোৰ জৰিয়তে কি হৈছে আজিকালি অনলাইন হৈ গৈছে ঠিক আছে আগতে কি হৈছিলে জানে আপোনালোকৰ আগৰ কাষ্ট চাৰ্টিফিকেটবোৰ দেখিছিলে যে এটা অফলাইন এজেঞ্চিত সৰি যিটো ডিপাৰ্টমেণ্ট থাকে তেওঁলোকে ধুনীয়াকৈ চাইন কৰি লিখি দিয়ে কিন্তু আজিকালি বস্তু সকলোবোৰ কি হৈছে অনলাইন হৈ গৈছে আৰু এইটো কিহৰ লগত জড়িত য়েছ কাষ্ট চাৰ্টিফিকেটৰ লগত মিছন ভূমিপুত্ৰ আৰু মিছন বসুন্ধৰা এই দুটাৰ মাজত আপোনালোকে খেলি মেলি নকৰিব ইহঁতৰ কি আহিব যে এই আঁচনিটো কিহৰ লগত জড়িত তেনেকুৱা কুৱেশ্যন আহিব তাতকৈ ওপৰত আশা কৰিব নালাগে তাৰ পাছত যদি চাই আপোনালোকে ইণ্ডিপেণ্ডেন্স ডে স্বাধীনতা দিৱস এইবাৰ যি থিম আছিলে থিমটো কি আছিল বিকশিত ভাৰত ঠিক আছে থিম ফৰ ইণ্ডিপেণ্ডেন্স ডে 2024 বিকশিত ভাৰত মনত ৰাখিব এইটো আহিব পাৰে তাৰপিছত যদি চাই PM এটা চেন্ট্ৰেল আঁচনি দুটামান মই ক'বলৈ ওলাইছো অলৰেডি আমি কুৱেশ্যনত কৰিছিলোৱে PM সূৰ্য ঘৰ মুফ্তি বিজুলী যোজনা এইটো জানে যে 300 ইউনিটলৈকে কি কৰা হ'ব বিজুলী ফ্ৰী কৰা হ'ব আৰু ইয়াৰ জৰিয়তে আপোনাৰ ৰুফটপ যি সোলাৰ পেনেল দিয়া হ'ব যাতে তেওঁলোকে কি কৰিব পাৰে বিদ্যুৎ উৎপাদন কৰিব পাৰে ঠিক আছে প্ৰথম ফেজত 1 কৰোৰ মানুহলৈকে এই আঁচনিটো যাব ঠিক আছে গতিকে চাই থব এইটো PM সূৰ্য ঘৰ মুফ্তি বিজুলী যোজনা যদি খুদে কিহৰ লগত জড়িত ধুনীয়াকৈ গম পাই যাব নাও যদি চাই নমো ড্ৰোন দিদি স্কিম এইটো মনত ৰাখিব নমো নৰেন্দ্ৰ এইটো নাজানো নমো মানে কি সৰি মই কৈ দিছো নমো ড্ৰোন দিদি স্কিম ঠিক আছে তাৰপিছত ইয়াৰ দ্বাৰা কি কৰা হৈছে যে the Nomo Drone Didi scheme aims to empower women in rural India by providing drones to 15,000 women self-help group যিবোৰ আত্মসহায়ক গোট আছে মহিলাসকলৰ 15,000 গ্ৰুপলৈ এই স্কিমটো নিয়া হ'ব ড্ৰোন প্ৰভাইড কৰা হ'ব বিভিন্ন টেকনলজিক্যাল কামত বিভিন্ন কৃষি ক্ষেত্ৰতো যাতে মহিলাসকলে আগভাগ ল'ব পাৰে তেওঁলোকে টেকনলজিৰ থ্ৰুদি এই কামবোৰ কৰিব পাৰে সেইকাৰণে নমো ড্ৰোন দিদি এৱাৰ্ডটো এৱাৰ্ড স্কিমটো লঞ্চ কৰা হৈছিলে ঠিক আছে সুধিব পাৰে যে এই স্কিমটো কিহৰ লগত জড়িত ঠিক আছে কোনসকল মহিলাই পাব যিসকল সেলফ হেল্প গ্ৰুপ আছে ঠিক আছে তেওঁলোকে এই স্কিমটো পোৱাৰ যোগ্য হ'ব ওকে এনেকুৱা কুৱেশ্যন দুই এটা আহিব পাৰে অলৰেডি আমি কৰিছো তাৰপিছত যদি চাই MS গংগা ভিলাস যিখন এখন ডাঙৰ ৱৰ্ল্ড লাৰ্জেষ্ট বা লংগেষ্ট ক্ৰুইজ বুলি কয় আপোনালোকে জানে 2013 13 জানুৱাৰীৰ পৰা এইখন আৰম্ভ হৈছিলে ক'ৰ পৰা বাৰাণসীৰ পৰা ঠিক আছে বাৰাণসীৰ পৰা 2013 চনত MS ভিলাই কি কৰিছিলে যাত্ৰা আৰম্ভ কৰিছিলে আৰু লাষ্ট 28 ফেব্ৰুৱাৰীত আহি ক'ত পাইছিল ডিব্ৰুগড় ঠিক আছে মনত ৰাখিব ডিব্ৰুগড়ত 28 ফেব্ৰুৱাৰী 2023 আহি ডিব্ৰুগড় পাইছিলে আপোনালোকে নাম শুনিছে লংগেষ্ট ক্ৰুইজ যিখন আছিলে এতিয়া যদি চাই মই দেখাই আছো 1 মিনিট এইটো হ'ল যে বাৰাণসী ক'ৰ পৰা ষ্টাৰ্ট হৈছিল বাৰাণসীৰ পৰা এনেকৈ আহি আপোনাৰ বে অফ বেংগল আহি বাংলাদেশৰ মাজেৰে পাৰ হৈ গুৱাহাটী হৈ লাষ্ট ক'ত হৈছিলে ডিব্ৰুগড় ঠিক আছে MS গংগা ভিলাস চাব তাৰপিছত ইম্পৰ্টেণ্ট অমৃত বৃক্ষ আন্দোলন 2.0 এইটো সেকেন্ড ফেজটো ষ্টাৰ্ট কৰিছিলে ঠিক আছে প্ৰমোটিং ফ্ৰী ইকনমি আৰু আপোনালোকে জানে ইয়াৰ ওপৰত কুৱেশ্যন কি হ'ব যে যিটো 5 জুন তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা নতুন স্কিম আৰম্ভ কৰিছিলে এক পেৰ মা কি নাম আৰু সেই আঁচনিৰ বা সেই আধাৰতে অসমতো অমৃত বৃক্ষ আন্দোলন প্ৰথম ফেজটো 2023 চলিছিলে সেকেন্ড ফেজ অলৰেডি হৈ গৈছে গতিকে কিহৰ লগত জড়িত গম পালে তাৰপিছত যদি চাই এই শ্লোগানটো চাব প্লেন্ট ফৰ মাদাৰ অৰ এক পেৰ মা কে নাম অভিযান সিটো বিশ্ব পৰিৱেশ দিৱসত প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি প্ৰাইম মিনিষ্টাৰ মোদীয়ে ইয়াক লঞ্চ কৰিছিলে ঠিক আছে 5 জুনৰ তাৰিখে ওকে এক পেৰ মা কি নাম আৰু এইটো অলৰেডি আমি কৰিছিলো লাইফ মিছন লাইফৰ ফুল ফৰ্মটো কৰিছিলো কি লাইফষ্টাইল ফৰ এনভাইৰনমেন্ট আমি যিখিনি কুৱেশ্যন কৰিছিলো তাত সকলোৱে পাব ঠিক আছে লাইফষ্টাইল ফৰ এনভাইৰনমেন্ট আৰু এই যিটো অভিযানটো মিনিষ্ট্ৰিটো চাব মিনিষ্ট্ৰি অফ এনভাইৰনমেন্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জেছ ঠিক আছে ওকে এইখিনি ইম্পৰ্টেণ্ট বস্তু তাৰপিছত যদি চাই অজ্ঞান ভাৰতী স্কিমৰ আণ্ডাৰত এটা বস্তু ভুল নকৰিব
যিটো স্কুটি দিয়ে সেইটো হৈছে আপোনাৰ বাণীকান্ত ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড যিখিনি মেৰিটিয়াছ ষ্টুডেণ্ট আছে গাৰ্লছ চাইল্ড বা বয়জ আছে সকলোকে কি কৰা হৈছে এই স্কুটি প্ৰদান কৰা হৈছে আৰু স্কুটিটোৰ এৱাৰ্ডটোৰ নাম হৈছে ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড আৰু কোনটো স্কিমৰ আণ্ডাৰত আছে স্কিমটো হৈছে প্ৰজ্ঞান ভাৰতী আঁচনি আৰু প্ৰজ্ঞান ভাৰতীৰ আণ্ডাৰত আৰু কিছু কিছু স্কিম আছে য'ত ধৰক ক'ৰবাত ফিজ ৱেভ আছে ক'ৰবাত অকণমান এইবোৰ আপোনালোকে চালে গম পাব এতিয়া ইমান দৰকাৰ নাই তথাপিও যদি চাই বাণীকান্ত কাকতি এৱাৰ্ড আঁচনিটো হৈছে প্ৰজ্ঞান ভাৰতী স্কিম তাৰপিছত যদি চাই প্ৰধানমন্ত্ৰী স্বনিধি যোজনা এইটো বাজেটত আহিছিলে ইয়াৰ জৰিয়তে কি হয় স্বনিধি প্ৰাইম মিনিষ্টাৰ স্বনিধি আৰু ইমপ্লিমেণ্টিং যিটো মিনিষ্ট্ৰী হৈছে মিনিষ্ট্ৰী অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ মনত ৰাখিব ঠিক আছে ইয়াৰ জৰিয়তে লোন যিবোৰ ষ্ট্ৰীট ভেণ্ডৰ আছে ৰাস্তাৰ কাষৰ পদপথৰ দোকানী আছে ব্যৱসায়ী আছে তেওঁলোকক যাতে লোন প্ৰদান কৰিব পাৰে সেই হিচাপে এই আঁচনিটো আনিছিলে ঠিক আছে PM ষ্ট্ৰীট ভেণ্ডৰ্ছ আত্মনিৰ্ভৰ নিধি যাক কোৱা হয় PM স্বনিধি ঠিক আছে এ স্পেচিয়েল মাইক্ৰ ক্ৰেডিট ফেচিলিটি ফৰ ষ্ট্ৰীট ভেণ্ডৰ বাছ এই লাইনটো মনত ৰাখক যে এই আঁচনিটোৰ জৰিয়তে যিসকল ষ্ট্ৰীট ভেণ্ডৰ আছে তেওঁলোকক এটা কি কৰা হ'ব এককালীন লোন বা ক্ৰেডিট প্ৰদান কৰা হ'ব PM স্বনিধিৰ জৰিয়তে ঠিক আছে আজি বহুত ইম্পৰ্টেণ্ট ক্লাছ আছিলে এই বস্তুকেইটা কেনেকুৱা কুৱেশ্যন আহিব পাৰে মই ক'লো অলৰেডি আমি কুৱেশ্যনত আৰু কিছুমান স্কিমৰ বিষয়ে পঢ়িছিলো তথাপিও এইকেইটা মোৰ হাতৰ পৰা ৰৈ গৈছিলে আৰু চাব ইয়াৰ পৰা যিকোনো এটা কুৱেশ্যন ধুনীয়াকৈ আহিব আৰু মই ভাবো আপোনালোকে বস্তুখিনি বুজিছে গোটেইখিনি নাচালেও যিখিনি মই কৈছো সেই বস্তুখিনি চাব থেংক ইউ অল দ্য বেষ্ট ফৰ ইয়ৰ আপকামিং মানে কালি হৈ গ'ল কালিৰ কাৰণে আপোনালোকক সকলোকে অল দ্য বেষ্ট জনালো আৰু ভালদৰে এক্সাম দি আহিব আমি 16 তাৰিখে সকলোৱে লগ পাম থেংক ইউ